ছাৰ বাইদেউসকল সকলোৱে গম পাইছে, যিহেতু আমাৰ বিদ্যালয় খুলিবলৈ আৰু মাথো এসপ্তাহ বাকী, গতিকে আমি সকলোৱে 1 আগষ্টৰ পৰা পুনৰাই আমাৰ বিদ্যালয়সমূহত অমৃত বৃক্ষ আন্দোলন আৰম্ভ হ'ব। আৰু এই অমৃত বৃক্ষ আন্দোলনৰ যি নটিফিকেশ্যন, এইখিনি কথা আপোনালোকে গম পাইছে। মই আপোনালোকক চমুকৈ এটি ভিডিঅ' আগবঢ়াই দিছোঁ সকলোৰে সুবিধাৰ অৰ্থে। অৰ্থাৎ ইয়াত বিদ্যালয় বুলিয়েই নহয়, অন্যান্য যিবিলাক অনুষ্ঠান, আশা, অংগনবাদী কৰ্মী, সহায়িকা বাইদেউসকল আৰু বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠানৰ যিসকল ব্যক্তি, যিসকলে নিজৰ নিজৰ ফোন নম্বৰসমূহ যোৱা বছৰ ৰেজিষ্টাৰ কৰিছিলে অমৃত বৃক্ষ আন্দোলনত, আৰু লগতে যিসকলে ৰেজিষ্টাৰ কৰিছিলে তেওঁলোকে ৰিনিউৱেল কৰিব লাগিব। আৰু যিসকলে এতিয়া এইবাৰৰ যদি তেওঁলোকে ভাবিছে যে ৰেজিষ্টাৰ কৰিম, গতিকে তেওঁলোকৰ কাৰণে এই যিটো লিংক মই নিশ্চয় ডেছক্ৰিপশ্যনত দি দিম, আৰু লিংকৰ দি মই খুলিছোঁ। আৰু লিংকটো বেলেগ একোৱেই নাই, অমৃত বৃক্ষ আন্দোলন ABA@assam.gov.in, আৰু তাত গৈ আপোনালোকে এই ডেছবৰ্ডত, অৰ্থাৎ এই যিটো চিহ্ন আপোনালোকে দেখিছে, এই 3ডাল চাইন, এই 3ডাল চাইনত আপোনালোকে দেখিলে, তাতে আপোনালোকে কি কৰিব, ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপোনালোকে, মই আকৌ ইয়াতে কিছুমান যিসকলৰ অলৰেডি আছে তেওঁলোকে লগ ইন কৰিব পাৰিব। এই লগ ইন ৰেড বটনটো দেখিছে, লগ ইন কৰিব। আৰু যদি লগ ইন নকৰে, ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত যাব পাৰে। ইয়াতে যদি মই ক্লিক কৰোঁ, ইয়াত ৰিনিউ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া ক্লিক কৰিম, যদি মই ইয়াতে ক্লিক কৰিম, ক্লিক কৰিলে কি হ'ব, মোবাইল নম্বৰটো আপোনালোকে ভৰাব আৰু 6 ডিজিট ওৱান টাইম পাছৱৰ্ড আপোনালোকৰ আহিব। জেনেৰেট অপডেট কৰিব, তেতিয়া আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেল হৈ যাব। ছাবমিট কৰি দিব, য'ত নেকি আপুনি ছাবমিট বাটনটো আছে, ইয়াতে ছাবমিট কৰি দিব। ছাবমিট কৰি দিলে কামটো আপোনালোকৰ শেষ হৈ যায়। ঠিক তেনেদৰে মই আকৌ বেক আহিম, আকৌ বেক আহিছোঁ, আকৌ মই ডেছবৰ্ডত ক্লিক কৰিছোঁ। এই ডেছবৰ্ডখনত মই ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগে লগে আপোনালোকে আকৌ ডাঙৰকৈ মই দেখাইছোঁ। আপোনালোকে এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। ইয়াতে ডাউনলোড এপিকে আছে, এপ্লিকেশ্যনো ডাউনলোড কৰিব পাৰে। এপ্লিকেশ্যনৰ জৰিয়তে আপোনালোকে কামটো কৰিব পাৰে। ৰিনিউৱেল ৰেজিষ্ট্ৰেশ্যন দেখালোঁ, নিউ ৰেজিষ্ট্ৰেশ্যনো ঠিক তেনেদৰে আপোনালোকে কৰিব পাৰিব, য'ত নেকি আপোনালোকে এইটো দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন। যদি মই ইয়াতে ক্লিক কৰোঁ, কি পালোঁ, আশা কোনসকল ব্যক্তি আমি এই অমৃত বৃক্ষ আন্দোলনত আমি কি কৰিব পাৰিম, অংশগ্ৰহণ কৰিব পাৰিম, তেওঁলোকৰ ইয়াত কথাখিনি দিয়া আছে। আশা, অংগনবাদী, ডিফেন্স পাৰ্লিয়ামেণ্টাৰী অৰ্গেনাইজেশ্যন, এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ফাৰ্মাৰ, NGO, আদাৰ ইণ্ডিভিজুৱেল, আদাৰ ইনষ্টিটিউশ্যনেল, ছেল্ফ হেল্প গ্ৰুপ, স্মল টি গ্ৰ'ৱাৰ্ছ, টি গাৰ্ডেন, ভিলেজ ডিফেন্স পাৰ্টি, সকলোৱে পাৰিব। ইয়াত নোৱাৰা কোনোৱেই নাই, গোটেই কথাখিনি ইয়াতে ধুনীয়াকৈ দিয়া আছে। গতিকে মই ইয়াতে আকৌ বেক গুচি গৈছোঁ, আকৌ আপোনালোকক দেখাইছোঁ। নতুনকৈ ৰেজিষ্ট্ৰেশ্যন ৰিনিউৱেলটো দেখালোঁ। নিউ ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকক দেখালোঁ, নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আশা হিচাপে, NGO হিচাপে বা ভিলেজ ডিফেন্স পাৰ্টি হিচাপে। মই কোনোবা এটাত যদি মই এতিয়া এনেই ফাৰ্মাৰ হিচাপে এটাত ক্লিক কৰোঁ, এই ফাৰ্মাৰটো যদি মই ক্লিক কৰোঁ, ফাৰ্মাৰত ক্লিক কৰিলে ইয়াতে যদি মই ক্লিক কৰোঁ, ক্লিক কৰিছোঁ, এতিয়া চাওক ফাৰ্মাৰৰ কাৰণে এনেকুৱা ধৰণে গোটেই ডাটাখিনি আহিব। চিলেক্ট অপশ্যন, 1 নম্বৰ অপশ্যনটোত
কি কৰিলে কি আহিব সিলেক্ট অপশনটো 1 নম্বৰ অপশনত কি আহিছে আপোনালোকৰ ফাৰ্মাৰ প্ৰডাকশন কোম্পানী কি আহিব এই গোটেই কথাখিনি যিসকলে আমি মোবাইল চলাব জানো তেওঁলোকে অতি সুন্দৰভাৱে এইখিনি কাম কৰিব পাৰিব ইয়াতে মই বেক কৰি দিছো মোবাইল নম্বৰ আছে লোকেশন এড্ৰেছ পোষ্ট অফিস প্লিজ সিলেক্ট ডিস্ট্ৰিক্ট গোটেই কথাখিনি আগতে পিন কোড ভিলেজ পুলিশ স্টেশন sapling land and sapling information number of sapling required কিমান লাগিব আপোনালোকৰ আইডেন্টিফিকেশন ফটো আইডেন্টিটি কাৰ্ডৰ ভিতৰত মই এটো আপোনালোকক সিলেক্ট কৰি দেখাই দিছো এতিয়া সব ইয়াতে বহুত কিটা আছে গোটেইখিনি ভোটাৰ আইডি কাৰ্ড পেন কাৰ্ড আধাৰ কাৰ্ড ফটো আইডেন্টিটি কাৰ্ড এমজিএন ৰেগা জব কাৰ্ড ৰেশন কাৰ্ড পেনশন হোল্ডাৰ কাৰ্ড ফটোগ্ৰাফ ফ্ৰীডম ফাইটাৰ কিষাণ আধাৰ এনেকৈ গোটেই কথাখিনি থাকিব এই কথাখিনি থাকিব কি আকৌ মই বেক গুছি গৈছো বেক গুছি গৈ ঠিক তেনেদৰে এন্টাৰ 6 ডিজিট আপোনালোকে যেতিয়া জেনেৰেট ওটিপি মাৰিব অৰ্থাৎ মোবাইল নম্বৰ সম্পূৰ্ণ এইখিনি ভৰোৱাৰ পাছত আকৌ আপোনালোকে এইটোতে প্লিজ সিলেক্ট ফটো আইডি আপুনি যি ফটো আইডি কৰিব ইয়াতে জেপিজি ফৰ্মত এটা ৰাখিব লাগিব জেপিজি ফৰ্মটো চুজ ফাইল কৰিব লাগিব ইয়াতে প্ৰথমতে চুজ ফাইল কৰিব এই ফাইলটো কৰিব মই কাটি দিছো ঠিক তেনেদৰে নতুন আৰু অনলি জেপিজি কৰাৰ পাছত আপোনালোকে ইয়াতে 6 ডিজিট ওয়ান টাইম পাসওয়ার্ড আহিব আপোনাৰ মোবাইলত আৰু এই ক্যাপচাটো আপোনালোকে এটো যাক ক্যাপচা বুলি কয় নাম্বাৰ বা বিভিন্ন এই ক্যাপচাটো আপোনালোকে এন্টাৰ কৰিব কৰাৰ পাছত সাবমিট কৰি দিব তেতিয়া আপোনালোকৰ নিউ ৰেজিষ্ট্ৰেচন হৈ যাব ইয়াত ইমান সমস্যা আপোনালোকৰ হ'ব নালাগে খুব সুন্দৰভাৱে আমি এই কামখিনি কৰিব পাৰো আকৌ মই ড্যাশবোৰ্ডলৈ যাওঁগে আকৌ ড্যাশবোৰ্ডলৈ যাওঁ ড্যাশবোৰ্ডত মই ক্লিক কৰিছো ক্লিক কৰাৰ পাছত নিউ ৰেজিষ্ট্ৰেচন আপোনালোকে গম পালে ঠিক তেনেদৰে এতিয়া লগইনত আপোনালোকে কি কৰিব পাৰে ক্লিক কৰিব পাৰে লগইনত আপোনালোকে ক্লিক কৰিব পাৰে লগইনত ক্লিক কৰি কি হ'ব এই কথাখিনি মই অকমান দেখাই দিছো ইয়াতে লগইন কৰিব আপোনালোকে লগইন কৰিলে কি হ'ব লগইন টু একাউন্ট ৰেজিষ্টাৰ মোবাইল নম্বৰ আপোনালোকৰ যাৰ মোবাইল নম্বৰ আছে তাৰ পিছতে ওয়ান টাইম পাসওয়ার্ড কৰি আপোনালোকে লগইন কৰিব লগইন কৰাৰ পাছত আপোনালোকৰ যদি কিবা আপডেট কৰিবলগীয়া আছে সেই আপডেটটো কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আমি আমাৰ পুলিসমূহ আমাৰ কিমান পুলি লাগিব সেইখিনি কথা আপোনালোকে যেতিয়া ইয়াতে আবেদন কৰি দিব বা নতুনকৈ আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব তেতিয়া গোটেই কথাখিনি আমাৰ কি হৈ আহিব নতুনকৈ আপডেট হ'ব যেহেতু 1 আগষ্টৰ পৰা হ'ব গতিকে তাৰ আগতে আমি নিজৰ এই কামখিনি কৰি লম প্ৰত্যেককে মই আহ্বান জনালো যাতে যোৱা বছৰ তেনেদৰে আমি এই কাৰ্যত সফলভাৱে কামখিনি কৰিলো বহুততে মই দেখিছো গছপুলিবোৰ খুব সুন্দৰভাৱে বাঢ়ি আছে মই নিজৰ ঘৰৰ পৰিৱেশতে মই দেখিছো দুজোপা গছ খুব লপকৈ বাঢ়িছে মেহগনি দুজোপা এইটো মই দেখাবলৈ সক্ষম নহম মই ফটো ৰখা নাই গতিকে যিকি নহওক আপোনালোকেও তেনেদৰে এই কাৰ্যসূচীত আগভাগ লওক বিভিন্ন ধৰণৰ কামকাজ কৰোতে আমাৰ বিভিন্ন ধৰণৰ আমি সমালোচিত হওঁ বা গছপুলি বহুত মৰিব পাৰে বা বিভিন্ন ধৰণৰ সমস্যা তাৰ মাজতো আমি যাতে নেতিবাচক চিন্তাৰ মাজত নেতিবাচক চিন্তাক আমি আওকাণ কৰি যোগাত্মক দিকবিলাকে আমি চিন্তা কৰি আমি যাতে আভা আসাম গক বা আমি অমিত বৃক্ষ আন্দোলন যাতে আমি সফল কৰিব পাৰো এই বছৰ তাকে কামনা কৰিছো আৰু সকলোৰে প্ৰতি আহ্বান জনাইছো গতিকে সকলোৱে পুনৰবাৰ অনুৰোধ যাতে আপোনালোকে এই কামখিনি কৰিব পাৰে এইখিনি কৈ মই আজি এই ভিডিঅটো আপোনালোকলৈ এৰিলো সকলোকে ধন্যবাদ